শিৱসাগৰ জিলাৰ ডিমৌৰ মাজমজিয়াত অৱস্থিত ডিমৌ ফুৱেল চেণ্টাৰত অঘটন ৰাইচাইস্থিত কোঁৱৰদিহিঙীয়া গাঁৱৰ অৰ্কিড চেতিয়া নামৰ গ্ৰাহকজনে মটৰচাইকেলত 200 টকাৰ পেট্ৰল ভৰাই ঘৰ অভিমুখে গৈ থকা সময়তে আদবাটতে মটৰচাইকেলখন বিকল হৈ পৰে লগে লগে ব্যক্তিগৰাকীয়ে গেৰেজত বাহনখন পৰীক্ষা কৰোৱাত পেট্ৰলৰ লগত পানী থকাৰ কথা পোহৰলৈ আহে গ্ৰাহকজনে ঘটনাৰ সন্দৰ্ভত ডিমৌ ফুৱেল চেণ্টাৰলৈ আহি পেট্ৰলত পানী আৰু ঘেট মিশ্ৰিত তেলৰ কথা সোধপোছ কৰাত তেল ডিপুটোৰ মেনেজাৰ দিলীপ সিঙে বিষয়টোৰ পৰা আঁতৰি থাকিবলৈ বিচৰা পৰিলক্ষিত হয় উল্লেখ্য যে বিভিন্ন সময়ত গ্ৰাহকক উচিত পৰিমাণৰ তেল নিদিয়াৰ উপৰি ভেজাল পেট্ৰল আৰু ডিজেল যোগান ধৰি অহাৰ বিৰুদ্ধে একাধিক অভিযোগ আছে যদিও কাৰ কৃপাত এই পেট্ৰল পাম্পটোৱে নিৰ্বিঘ্নে নিজৰ ব্যৱসায় চলাই গৈছে সেয়া এক ডাঙৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে 12টা মান বজাত তেল ভৰাইছিলোঁ 12:15 210 টকা এতিয়া এইখিনি পনীয়া তেল ওলাইছে বাইক ষ্টাৰ্ট হোৱা নাই তেলটো তাৰপিছত উলিয়াই আহিলে নেকি তাৰপৰা উলিয়াই আহিলোঁ এতিয়া মেকানিক এজন আনি পিনে তেলটো কেনেকুৱা ওলাইছে তেলটো পানী থকা নিচিনা লাগিছে এতিয়া কোৱালিটি চেক কৰা হ'ব তেলটো এনেকুৱা থাকে জানো সাধাৰণতে দেখা নাই এনেকুৱা কালাৰ তেলত আমিতো 9 ডিপুত দেখামগৈ ৰঙা তেলেই দেখিছোঁ তুমি কেনেকুৱা পাইছা এইটো পনীয়া পনীয়া লাগিছে দেখাত পনীয়া পনীয়া লাগিছে কোৱালিটি চেক কৰোঁতে ওলাব কি হয় অকণমান এইটো পানী পৰা আনিলে নেকি পানী ভৰাই আনিলে মানে তেলটো ইয়াত লোৱা হয় নহয় হ'ব পাৰে মই এইটো নাকোঁ নালোৱা বুলি নাকোঁ তেলটো ইয়াৰ পৰাই লোৱা হ'ব পাৰে মই কি মই না বুলি কৈছোঁ নেকি আপুনি নাজানে মোক তেল দিবলৈ যাওঁ হা মইতো তেল দিবলৈ নাই যোৱা নাই বুজি পাইছোঁ এইটো তেলটো আপোনাৰ ইয়াৰ পৰা কিনিছে নাই পাৰে কিনিব পাৰে মই এইটো নাই কোৱা মোৰ নিজৰ তেলটো পিনে আপোনাক আমি চবেই ডিমৌৰ তেল ডিপুতে তেল ভৰাওঁ হা হয়নে যদি এনেকুৱা পেট্ৰল দিয়ে আপুনি কেনেকৈ চলিব কওকচোন আমাৰ মটৰচাইকেল বা গাড়ীটোত বেয়া হ'ব পাৰে ন চাই লওক না আপুনি পেট্ৰল চাব পাৰে আৰে চাব পাৰে মানে এইটোতো ইয়াতে ভৰাই নিয়া তেল নাই তলত আপুনি চাওকচোন কেনেকৈ ঘূৰি আছে ঘেটটো আৰু পানীটো আপুনি চাওক আপুনি নিজে চাওকচোন এইটো এটা বাইকত তেল দিছোঁ তিনিটাই কাষ্টমাৰ তিনিটাই কাষ্টমাৰ এইটো পানীটো চাওক আপুনি তলত ঘূৰি আছে চব এইটো চাওক আপুনি চাই ল'লে গম পাব ঘেটটো আৰু পানীটোৰ লগত পাৰ্থক্য আছে ন কথাটো কওক আপুনি এইটো চাই লওক কাহিনীটো কি হৈছে পানী আছে নে কিবা আছে এইটো ক'ৰ পৰা আনিলে সম্পূৰ্ণ আনিলোঁ কোনটো কৈছে যি পৰা আনো এটাই টেংকি আছে দুটা টেংকি নাই এটাই টেংকি আছে কাহিনীটো কি হৈছিলে কাহিনীটো আমি কি জানো এইটোৱে জানিব কাহিনীটো কি হৈছে আমিতো তেল দিছোঁ তেল গোটেই দিন বিকি আছোঁ তেলটো আজি অহা নাই তেলটো অহাটো আজি কেইদিন হৈ গ'ল আৰু এতিয়াই আপুনি টেষ্ট কৰি চাব পাৰে কি আছে নাই আমি বেয়া আছোঁ তেতিয়া আমি ভুগতান কৰিম আমি ভাল আছোঁ আমি ঠিক আছোঁ তেতিয়া আমি কি কৰিম এনেই পেট্ৰলটো কেনেকুৱা কালাৰ থাকে এইটোৱে থাকিব কালাৰ এক মিনিট পানী যেতিয়া নাই তেতিয়া আমি পানী ক'ৰ পৰা ওলাই দিম এইটো বটলৰ পানী ক'ৰ পৰা ওলালে মইতো কি কৰোঁ এইটো ক'ৰ পৰা ওলালে মানে আমি মানে গাড়ীত বা বাইকত তেল ভৰোৱাৰ আগতে আপোনালোকে মানে পৰীক্ষা কৰি চাব লাগিব যে তেলটোত পানী আছে নে নাই চাই লওক আপুনি টেংকিত এতিয়াই ভৰোৱাৰ আগতে আপুনি চাব লাগিব কথাটো এইটো এতিয়াই আপুনি পেষ্ট লগাই এতিয়াই চাব পাৰে নাই সেইটো কথা কোৱা নাই আমি গাড়ীত যেতিয়া তেলটো ভৰোৱাৰ আগতে আমি টেষ্ট কৰি চাব লাগিব যে পানী আছে নে নাই সেনেকৈ ভৰাম নেকি আমি তেন্তে টেংকিত ভৰোৱাৰ পিছত যদি বেমাৰ ওলায় তেতিয়াতো আপোনালোকে বেমাৰ হ'লেতো আমাৰ তেলত হ'লেতো আমি কম নে বেমাৰ আচ্ছা এই তেলটো আপোনাৰ হয় নে নহয় ইয়াৰ পৰা ভৰোৱা তেল হয় আপোনাৰো কিবা হয় না আমাৰ তেল এইটোৱে আছে এইটো আপুনি এতিয়া আপুনি ডেনচিটি ল'ব পাৰে और अपनी टंकी अपनी पेस्ट मारी कि पानी साबो पारे सब परीक्षा ऐसे परीक्षा करिब ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ
নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ